हेलो एवरीवन वेलकम टू माय यूट्यूब चैनल मैं जोर दी कब पारो এই ভিডিওর যোগেদি প্রতিটি প্রশ্ন অতি সহজে বুঝি পাবা কারণ তোমালোকে যাতে গণিতবোৰ বুঝি পোৱা সেই কারণে বিভিন্ন উপায়ত গণিতবোৰ বুজোৱা হ'ব গতিকে চ্যানেলটো সাবস্ক্রাইব কৰিবা আৰু বন্ধু-বান্ধৱীৰ লগত ভিডিওটো শেয়াৰ কৰিবা কোৱেশ্চন নম্বৰ 13 অনুৰাধা had deposited rupees 3200 in the bank and next day she had withdrawn rupees 2540 ইয়াৰ অৰ্থ অনুৰাধাই বেংকত 3200 টকা জমা থলে আৰু পিছদিনা তাই 2540 টকা উলিয়াই আনিলে how much money left in the account of অনুৰাধা after withdrawal how much money অৰ্থাৎ কিমান টকা আৰু বাকি থাকিল একাউণ্টত অনুৰাধাই withdrawal বা উলিয়াই আনাৰ পিছত অর্থাৎ এই প্রশ্নটোত কৈছে অনুৰাধাই বেংকত 3200 টকা জমা থৈছে কিন্তু পিছদিনাই তাই আকৌ সেই জমা থোৱা পইচাৰ পৰা 2540 টকা উলিয়াই আনিলে এতে উলিয়াই আনাৰ পিছত একাউণ্টত তেওঁৰ আৰু কিমান টকা থাকিব এতিয়া এই প্ৰশ্নটোৰ সমাধান আমি এইদৰে কৰিম আমি প্ৰথমে লিখিলম যে অনুৰাধাৰ বেংকত কিমান জমা থৈছিল তো অনুৰাধা had deposited rupees 3200 she had withdrawn equal to rupees 2540 therefore money left in the account after withdrawal equal to এটু অতি সহজে সবে বুজি পাবা কারণ মানি কিমান থাকিব তো বেংকত কিমান থৈছিল 3200 টকা আৰু তাৰ পৰা তেওঁ কিমান উলিয়াই আনিছিল আমি হেতু বাদ দিব লাগিব তো সেই কাৰণে বিয়োগ চিন কিমান উলিয়াই আনিছিল 2540 টকা যদি আমি বিয়োগ কৰো এটো কি পাম তো বিয়োগটো তোমালোক অতি সহজে কৰিব পাৰিবা এনেকে 3200 ওপৰত লিখিবা আৰু 2540 তলত বিয়োগ কৰিলে 066 এটো 660 টকা গতিকে rupees 660 এটো মাইনাস এই কারণে করা হইছে কারণ এইখিনি টকা তেও বেংকত জমা থৈছিল অর্থাৎ বেংকত আছিল আৰু তাৰ পৰা তেও এইখিনি টকা উলিয়াই আনিছে অর্থাৎ এইখিনি টাকা তেওৰ জমা থোৱাৰ পৰা কমি যাব এই কমি যোৱাৰ পিছত আৰু কিমান থাকিব হেতু হৈছে তেওৰ বেংকত থকা এমাউন্ট বা পৰিমাণ 660 টকা কোৱেশ্চন নম্বৰ 14 sum of two numbers is -5 ইয়াৰ অৰ্থ দুটা সংখ্যাৰ যোগফল হল -5 if one of them is 18 then what is the other number আৰু যদি হিহতৰ এটা সংখ্যা 18 হয় আনটো সংখ্যা কিমান অৰ্থাৎ এই প্ৰশ্নটোত কোৱা হৈছে যে দুটা সংখ্যাৰ যোগফল অৰ্থাৎ দুটা সংখ্যা যোগ কৰিলে যেটো পোৱা যায় হেতু যোগফল বুলি কোৱা হয় হেতু -5 আৰু সেই সংখ্যা দুটাৰ এটা হৈছে 18 তেতিয়ালে আনটো সংখ্যা কিমান ডিয়াৰ ষ্টুডেন্টস এই প্ৰশ্নটোৰ সমাধান মই দুটা পদ্ধতিত কৰিম যাতে তোমালোকে দুটা পদ্ধতিতে গণিতটো বুজি পোৱা এতিয়া ইয়াৰ প্ৰথম পদ্ধতিটোত মই আগতে লিখিলম sum of two numbers is -5 sum of two numbers equal to -5 one number is 18 এইতে চাইলো দুটা সংখ্যাৰ যোগফল -5 তাৰে এটা নাম্বার হৈছে 18 আনটো তো আমি না জানো যেটো আমি না জানো হেতু আমি x বুলি ধৰিলম হেতু আমি লিখিম let the other number be x অর্থাৎ যেটো আমি না জানো আমি তেনেকুৱা এটা ভেৰিয়েবল অর্থাৎ a b c d n যিকোনো এটা আখৰ দি মই ধৰি ললো এটা তোমালোকে চোৱা আমি এটা ইকুৱেশ্যন বা সমীকৰণ এতিয়া তৈয়াৰ কৰিম according to question অর্থাৎ প্রশ্ন অনুসৰি আমি কি লিখিম চাই লোৱা এই -5 টো কি দুটা নাম্বাৰৰ যোগফল এই নাম্বার দুটা কি এটা হৈছে 18 আনটো হৈছে x মই যদি এনেকে লিখো 18 plus x equal to -5 বা আমি x টো আগত 18 এর পিছত লিখিব পাৰো এটোলৈ কোনো প্ৰবলেম নাই x plus 18 তোমালোকে চোৱা x হৈছে এটা সংখ্যা 18 আন এটা সংখ্যা আকো ইয়াতে কৈছে দুটা সংখ্যা যোগ কৰিলে মানে প্লাস কৰিলে এনসারটো আহে -5
সেইকাৰণে আমি দুটা সংখ্যা যোগ কৰিলে কি পাম আমি -5 ইয়াতে যি কৈছে sum of two number is -5 sum of two হৈছে -5 কোন দুটা নাম্বাৰৰ sum বা যোগফল এটা x আনটো 18 x টো আমি ধৰি লৈছো এতিয়া তোমালোকে সমীকৰণ সমাধান কৰা জানা আমি ইয়াতে x বা ভেৰিয়েবলটোৰ আমি মান উলিয়াব লাগিব গতিকে x আমি বাওফালে ৰাখিম সমান চিন দিম সোঁফালে -5 আছে আগত লিখি লও আৰু বাওফালে থকা 18 আমি সোঁফালে লৈ যাম 18 টো বাওফালে কি কন্ডিশনত আছে প্লাস বা যোগ অৱস্থাত আছে আমি যেতিয়া বাওফালৰ পৰা সোঁফালে লৈ যাম যোগৰ বিপৰীত বিয়োগ হ'ব অৰ্থাৎ -18 এতিয়া চাই লও তোমালোকে x -5 আৰু -18 এটোৰ এনসার কি হ'ব এতিয়া তোমালোকে চাই লোৱা যে এটোও নেগেটিভ অর্থাৎ দুটার একে চিন থাকিলে যোগ করিবা 5 আর 18 যোগ কৰিলে 23 মনত ৰাখিবা উত্তৰৰ আগত ডাঙৰ চিন দিবা ইয়াতে ডাঙৰ চিন মাইনাস যোগ আৰু বিয়োগৰ ক্ষেত্ৰত সদায় উত্তৰৰ আগত ডাঙৰ চিন দিবা গতিকে আমি x ৰ ভ্যালু কি পাইছো -23 অর্থাৎ আমার आंसर ওলাই গল आंसर is -23 কারণ x আমি কি ধৰিছিলো আদাৰ নাম্বাৰ x তো x ৰ মান পোৱা মানে আমি আদাৰ নাম্বাৰটো পাই গলো এটো -23 মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই প্ৰশ্নটোৰ উত্তৰ কিন্তু কিতাপত 23 বুলি আছে মাইনাস চিনটো দিয়া নাই কিতাপত থকাটো ভুল হয় এইটোৱে শুদ্ধ উত্তৰ হ'ব কাৰণ আনটো সংখ্যা -23 হ'ব এই প্ৰশ্নটো আৰু এটা পদ্ধতিত কেনেকৈ সমাধান কৰিব পাৰি তোমালোকে চাই লোৱা সেই পদ্ধতিটোৰ কাৰণেও প্ৰথমে লিখি লবা sum of two numbers equal to -5 অর্থাৎ দুটা সংখ্যাৰ যোগফল -5 one number is 18 তাৰে এটা সংখ্যা দিয়া আছে আমি আদাৰ সংখ্যাটো উলিয়াই লম তাৰ পিছত লিখিবা therefore the other number equal to আদাৰ নাম্বাৰটো কেনেকৈ পাবা ইয়াতে কৈছে যে দুটা সংখ্যাৰ যোগফল -5 আর তাৰে এটা সংখ্যা দিয়া আছে 18 মনত ৰাখিবা যদি এনেকুৱা দুটা সংখ্যাৰ যোগফল দিয়া থাকে আৰু তাৰে এটা দিয়া থাকে আনটো উলিয়াব লাগে যোগফলৰ পৰা এটা সংখ্যা মাইনাস কৰি দিবা আনটো সংখ্যা পাই যাবা তো আমি প্ৰথমে যোগফল লিখিম যোগফল কিমান -5 গতিকে -5 আমি আগত লিখিম আৰু তাৰ পিছত এই -5 এটো যোগফল এই যোগফলৰ পৰা আমি বিয়োগ কৰিম সেই কাৰণে মাইনাস চিন দিম কি বিয়োগ কৰিম এটা সংখ্যা সেই এটা সংখ্যা হৈছে 18 বিয়োগ কৰিম তো এইটো হৈছে যোগফল তাৰ পৰা এটা সংখ্যা আমি বিয়োগ কৰিলো আমি যি পাম হেতু হ'ব আদাৰ নাম্বাৰ এতিয়া চাই লোৱা -5 -18 দুটাৰে একে চিন থাকিলে যোগ কৰিবা 5 আৰু 18 যোগ কৰিলে পাম 23 আৰু ইয়াতে ডাঙৰৰ চিন মাইনাস গতিকে উত্তৰ আগত মাইনাস চিন হ'ব -23 এতিয়া কিয় আমি যোগফলটোৰ পৰা এটা সংখ্যা বিয়োগ কৰিলে আনটো সংখ্যা পাম তোমালোকক মই এটা সৰু উদাহৰণ দিছো এতিয়া মই যদি তোমালোকক কওঁ যে দুটা সংখ্যাৰ যোগফল sum of two number sum বুলি লিখিলো 7 অর্থাৎ দুটা সংখ্যাৰ যোগফল 7 তাৰে এটা সংখ্যা অর্থাৎ 1 বুলি লিখিলো 1 নাম্বাৰ 4 আদাৰ নাম্বাৰ কি হ'ব আনটো সংখ্যা কি হ'ব তোমালোক অতি সহজে উলিয়াই লবা যেহেতু দুটাৰ যোগফল 7 হয় এটা 4 হলে আনটো 3 হ'ব আনটো কি হ'ব আদাৰ হ'ব 3 আদাৰ 3 এতিয়া এই আদাৰ 3 টো কেনেকৈ পোৱা গৈছে তোমালোকে ভাবাচোন এই আদাৰ 3 যেটো আমি উলিয়াব লাগিব হেতু যোগফল কিমান 7 তাৰ পৰা এটা সংখ্যা যেটো দিয়া আছে আমি বিয়োগ কৰিব লাগিব 7 - 4 3 হ'ব ইয়াতেও এই পদ্ধতি অৱলম্বন কৰা হৈছে যোগফলটোৰ পৰা এটা সংখ্যা বিয়োগ কৰিলে আনটো সংখ্যা পাবা এনেদৰে ডাইৰেক্ট কৰিবা আৰু নাইবা মই অলপ আগতে কৰি দিয়া পদ্ধতিটোতো ইয়াৰ সমাধান কৰিব পাৰিবা কোৱেশ্চন নম্বৰ 15 what should be added with -23 to get 0 ইয়াৰ অৰ্থ -23 লগত কি যোগ কৰিলে আমি 0 পাম অৰ্থাৎ -23 লগত কি যোগ কৰিলে যোগফল 0 হ'ব ইয়াৰ উত্তৰ তোমালোকে অতি সহজে উলিয়াব পাৰিবা ইয়াৰ উত্তৰ হ'ব 23 কাৰণ কি তোমালোকে এটা প্ৰপাৰ্টি বা বিধি জানা এটা হেতু হৈছে যোগাত্মক বিপৰীত
বা এডিটিভ ইনভার্স হেতু কি আছিলে যে এ তার এডিটিভ ইনভার্স হবো মাইনাস এ অর্থাৎ এ তার যোগাত্মক বিপরীত মাইনাস এ আর এই দুটা যদি আমি যোগ করু উত্তর 0 আহিব বা আমি যদি সংখ্যা লও সাপোজ 5 5 এর এডিটিভ ইনভার্স হইছে -5 আমি যদি এই দুটা যোগ করু তাহলে 5 আর -5 যোগ করলে আমি 0 পাম ইয়াতেও একই কারণ ইয়াতে কি আছে -23 এর উত্তরটা আমি 0 পাম তাহলে ইয়াতে কি লিখিব লাগিব ইয়ার যোগাত্মক বিপরীত অর্থাৎ 23 -23 যোগাত্মক বিপরীত +23 তো এই দুটো আমি যোগ করলে আমি পাম 0 তো এইটু দিয়া আছে এইটু হবে উত্তর आंसर 23 তো আমি এর সমাধান এইদৰে কৰিম তো আমি কি লিখিম आंसर হবে 23 should be added তো এইটো এটা आंसर ডাইরেক্টলি আৰু এটা आंसर মই অলপ বেলেগকৈ কৰি দিম হেতু কি চাই লও তোমালকে ধৰি লোৱা যে তোমালকে বিধিটো মনত নাই বেলেগকৈ কৰিব খুজিছা আমি কি যোগ কৰিলে -23 লগত 0 পাম তো আমি ধৰিলো যে আমি কি যোগ কৰিব লাগিব নাজানো তো আমি x বুলি ধৰিলো তো তোমালকে এই দৰে লিখিবা let x should be added অৰ্থাৎ ধৰিলো হল x যোগ কৰিব লাগিব এতিয়া আমি ইয়াৰ এটা সমীকৰণ বনিম এতিয়া অ্যাকর্ডিং টু কোশ্চেন তোমালকে চাই লোৱা কৈছে -23 লগত কি যোগ কৰিলে -23 লগত কি যোগ কৰিলে আমি ধৰি লৈছো x যোগ কৰিলে গতিকে যোগ x যোগ কৰিলে কি পাম 0 ইকুয়াল টু 0 অর্থাৎ -23 লগত কি যোগ কৰিলে যি যোগ কৰিব লাগিব x বুলি ধৰিলো আৰু যোগ কৰিলে কি পোৱা যাব 0 সেই কাৰণে পোৱা যাব মানে ইকুয়াল আৰু কি পোৱা যাব 0 সেই কাৰণে 0 দিয়া হল এইটো এটা ইকুয়েশন হল এইতে তোমালকে সোৱা ইয়াৰ সমাধান কি দৰে কৰিবা এই ইকুয়েশনটোত ভেৰিয়েবল হৈছে x ভেৰিয়েবল বা চলক এইটো আমি বাওফালে ৰাখিব লাগিব সোফালে 0 আছে এইটো আগত লিখো বাওফালে থকা -23 সোফালে লৈ যাম 23 x ৰ লগত প্লাস কন্ডিশনত আছে 23 চিন হৈছে মাইনাস গতিকে -23 যেতিয়া সোফালে যাব মাইনাসৰ বিপৰীত +23 হ'ব 0 লগত 23 প্লাস কৰিলে 23 তো আমি आंसर কি পালো 23 তো তোমালকে এই দৰে নজনাটো x বুলি ধৰি পেলাই এটা সমীকৰণ তৈয়াৰ কৰিবা আৰু তাৰ পৰা সমাধান কৰিবা ডিয়াৰ স্টুডেন্টস গণিত বৰ বুজি পাইছা নাই কমেন্ট কৰি জনাবা ভিডিওটো ভাল লাগিলে লাইক কৰিবা বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ